হয় আজি দীৰ্ঘদিন ধৰি মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ আছিলোঁ। অখিল গগৈ যি একনা একতাবাদ দেখি আমি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি আশ্চৰ্য হৈছিলোঁ। আৰু অখিল গগৈ মানে সৰ্বা আৰু তেখেতে ৰাইজৰ দল এটা খুলিলে। আচলতে ৰাইজৰ দলটোৰ নামটো ৰাইজৰ দল থাকিব নালাগিছিল, মিয়া দল হ'ব লাগিছিল। মানে তেখেতৰ মিয়াৰ প্ৰতি ইমানেই প্ৰেম। আমাৰ তেখেতে হিন্দুৰ প্ৰতি কি কৰিছে, আমাৰ খিলঞ্জীয়াৰ ৰাইজৰ প্ৰতি কি কৰিছে। আজি ক'ৰবাত উচ্ছেদ হ'ব, যোনখিনি সন্দেহযুক্ত বাংলা দেখি সেইখিনিক ৰক্ষণা দিবলৈ অখিল গগৈ দৌৰি যায়। আৰু সেইখিনি আমাৰ যেতিয়া সংগঠনৰ মাজমজিয়াত আমাৰ আলোচনা হয়, সেই কথাত আমাৰ যেতিয়া মতানৈক্য হয় আৰু তেখেতে তেতিয়া আমাক দম দিবলৈ ডেমিনেট কৰিবলৈ তেতিয়া চেষ্টা কৰে। সেয়েহে তেখেতৰ যি মানে আপোনাৰ ভুৱা চৰিত্ৰ, যি জাতীয়তাবাদী যি ভুৱা চৰিত্ৰ আমি কোনোদিন গ্ৰহণ কৰি নলওঁ আৰু নামানো। সেইকাৰণে তেখেতৰ পৰা আজি আমি ছাত্ৰ মুক্তি ত্যাগ কৰি আজি আমি বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতলোকৰ দলত আজি আমি যোগদান কৰিছোঁ ৰাজহুৱাভাৱে।